নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্তি চক্ৰৱৰ্তী আৰু মোৰ বান্তি চক্ৰৱৰ্তী ফেচবুক পেজ আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ট্ৰু ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছোঁ। যেনেকুৱা ধৰণে মই আপোনালোকক কৈছিলোঁ যে মোৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মই মোৰ হাঁহৰ পোৱালিক কি মেডিচিন খুৱাই আছোঁ আৰু কি দানা খুৱাই আছোঁ সেইটোও জনাম। গতিকে এয়া চাওক, মই ইয়াত অলপমান দানা ৰাখি থৈছোঁ যে মই কোনটো দানা খুৱাই আছোঁ। এয়া চাওক, একেবাৰে সৰু সৰু যিটো দানা আছে, এনেকৈ কোনো কোম্পানী কোনো ফিক্স নহয় যে আপুনি এইটো এইবিলাক হিটচাৰি কিছুমান আছে, ইসকলে কয় যে এইটো খুৱাওক সেইটো খুৱাওক, এইটো কোম্পানীৰ দানা ভাল। কিন্তু মই খুৱাই চাইছোঁ, কিন্তু কোনো ধৰণৰ ৰিজাল্ট নাহে। এইটো মই মহাৰাষ্ট্ৰীয়ান কোম্পানীৰ দানা হয় এইটো। আপোনালোকে বিচাৰিলে বেলেগ কোম্পানীৰ ল'ব পাৰে। মই এইটো খুৱাই আছোঁ। বৰ্তমান মোৰ হাঁহৰ পোৱালি 3 দিন হৈছে, 3 দিন হ'ল। গতিকে 3 দিন মই এইটো 3 দিন মানে 15 দিনলৈকে মই এইটো দানা খুৱাই যাম। আৰু এই 3 দিন মই কি কৰিছোঁ, যি মেডিচিনটো মই দিছোঁ সেইটো হৈছে এয়া চাওক, আপোনালোক কেমেৰাৰ সন্মুখত ৰখা আছে লেক্সেন পাউডাৰ বুলি আছে। লেক্সেন পাউডাৰ এইটো এণ্টিবায়'টিক হয়। আৰু এই মেডিচিনটো মই কি কৰি আছোঁ, মই 3 দিন ধৰি মোৰ হাঁহৰ পোৱালিক খুৱাই আছোঁ, যাতে ইহঁতৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। লেক্সেন পাউডাৰ এয়া চাওক, এইটো ভেটেনেৰী যিবোৰ মানে আপোনাৰ দোকান আছে, ভেটেনেৰী দোকানত আপুনি ইজিলি পাই যাব। আৰু এইটো আপুনি প্ৰথম 3 দিন খুৱাব লাগিব। এয়া চাওক, ইয়াত সম্পূৰ্ণ লিখা আছে যে আপুনি এইটো কি বস্তু কেনেধৰণে খুৱাব। এয়া চাওক 6 বুলি লিখা আছে, হৈছে 20 mg পাৰ কেজি বডি ৱেইট অৰ 20 ছেট ডেইলি ফৰ 1000 চিক্স। মানে অৰ্থাৎ আপুনি কি কৰিব পাৰে, এই 20 গ্ৰাম, যদি 1 কেজি হয় 20 mg মানে 20 mg, আৰু ইয়াত 20 গ্ৰাম কি কৰিছে, 40টা বাৰটোত 20 গ্ৰাম আপুনি দিব পাৰে, হ'ল। আৰু যিকোনো মেডিচিন ইউজ কৰাৰ আগতে প্ৰথমে আপুনি এবাৰ ভেটেনেৰী ডক্টৰৰ লগত পৰামৰ্শ জানি ল'ব, ঠিক আছে। গতিকে মই এইটো ক'লোঁ। এতিয়া 3 দিন পিছৰ পৰা মই কি খুৱাম, 3 দিন পিছত মই আৰু এই এণ্টিবায়'টিক মেডিচিনটো মই নিদিম, এইটো থৈ দিম। মই যদি কিবা মানে 15 দিনৰ পিছত বা এসপ্তাহ পিছত মই কোৱাৰ কণ্ডিশ্যন চাই পেলাই মই আকৌ এইটো দিয়াৰ চেষ্টা কৰিম। আৰু এইটো কি আছে, এইটো এটা কেলছিয়াম ছাপ্লিমেণ্ট হয়। ইয়াত চাওক, লিকুইড ছাপ্লিমেণ্ট অফ কেলছিয়াম, ফছফৰাছ, ভিটামিন D3 এণ্ড B12 ফৰ এনিমেল ফিডিং, হয় নহয়। আৰু এইটো কোনো ধৰণৰ মেডিচিন নহয়, এইটো এটা ছাপ্লিমেণ্ট হয়। ইয়াত সম্পূৰ্ণ লিখা আছে, চাওক, নট ফৰ মেডিচিনেল এণ্ড হিউমেন ইউজ, ফৰ এনিমেল ফিড ছাপ্লিমেণ্ট অনলি। হয়, এইটো আপুনি খুৱাব পাৰে। আৰু ইয়াৰ পিছফালে কেনেধৰণে খুৱাব, কি খুৱাব, চব লিখাই আছে ইয়াত। আৰু আপোনালোকে এইটো মই নিজে এইটো খুৱাই আছোঁ। গতিকে আগতেও খুৱাইছিলোঁ, মই এইটোৱেই খুৱাইছিলোঁ। মই ভাল ৰিজাল্ট পাইছিলোঁ। মই বাৰু ভাল ৰিজাল্ট মানে কি, ইহঁতৰ সময় অনুযায়ী ইহঁতে বৃদ্ধি হয়। হাঁহৰ পোৱালিখিনি বৃদ্ধি হয়। কুকুৰা পোৱালিৰ কথা মই নাজানো, কাৰণ মই কুকুৰা পোৱালি এতিয়ালৈকে পোহা নাই। গতিকে মই নাজানো। গতিকে আপোনালোকে জানিলে যে মই কোনটো দানা খুৱাই আছোঁ। আপোনালোকক ডাইৰেক্ট ভিডিঅ'ত দেখুৱাই দিলোঁ যে এইটো মই মহাৰাষ্ট্ৰীয়ান কোম্পানীৰ দানা খুৱাই আছোঁ। এনেকুৱা নহয় যে মই দাদাই মহাৰাষ্ট্ৰীয়ান কৈছে মই মহাৰাষ্ট্ৰীয়ানেই খুৱাব লাগিব, বেলেগ নহয়। আপোনাৰ ইচ্ছা, আপুনি যি ইচ্ছা তাকে খুৱাব পাৰে। আৰু প্ৰথম 1 দিনৰ পৰা 3 দিনলৈকে কি দিব লাগে, লেক্সেন পাউডাৰ, অৰ্থাৎ যিকোনো লেক্সেন পাউডাৰ বুলিয়েই নহয়, আপুনি এইটোৰ পৰিৱৰ্তে টেট্ৰাচাইক্লিনো ইউজ কৰিব পাৰে। মই লেক্সেনটো দিছোঁ। লেক্সেনটো ইয়াত আমাৰ প্ৰায়ভাগ ফাৰ্মাৰে ইউজ কৰে, গতিকে মই লেক্সেনটোৱে দিছোঁ। আৰু মোৰ ভেটেনেৰী ডক্টৰৰ লগত পৰামৰ্শ কৰিছিলোঁ, তেওঁ কৈছিলে লেক্সেন পাউডাৰটো দিবলৈ। আৰু 3 দিন পিছৰ পৰা মই কি কৰিছোঁ, এয়া চাওক, এছকল FS বুলি যিটো আছে, লিকুইড ছাপ্লিমেণ্ট অফ কেলছিয়াম, ফছফৰাছ, ভিটামিন D3 এণ্ড B12 ফৰ এনিমেল ফিডিং। এইটো মই কি কৰিম, 3 দিন দিম। অৰ্থাৎ এইটো 3 দিন এনেকুৱা নহয় যে মানে 3 দিন মই কণ্টিনিউ দি যাম। মানে দিনৰ কণ্ডিশ্যনটো চাই পেলাই মই দিম। যদি দিনটো বেছি গৰম হয় তেনেহ'লে ভিটামিনটো দিব নোৱাৰিব। কিয়, ভিটামিনটো দিলে ইহঁতে অৰ্থাৎ বগা পায়খানা কৰিব, ইহঁতৰ বেমাৰ হোৱাৰ সম্ভাৱনা আছে, পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপুনি কি কৰিব, সময় আৰু টেম্পাৰেচাৰ চাই পেলাই আপুনি এইটো দিব পাৰে। আৰু এই ভিটামিন ঔষধটো কি কৰিব পাৰোঁ আমি, হয়তো একদম ৰাতিপুৱা, অৰ্থাৎ যেতিয়া অলপ গৰমটো কম থাকে তেতিয়া দিব পাৰি, বা ৰাতি 9টাৰ পিছত, 9টাৰ পৰা 10টালৈকে যিটো 1 ঘণ্টা সময় আছে এইটো খুৱাব পাৰি। আৰু এটা কথাও মনত ৰাখিব, ৰাতি 10টা বাজিৰ পিছত কেতিয়াও হাঁহৰ পোৱালিক পানী দি থৈ দিব নালাগে।
ঠিক আছে। ৰাতি 10টাৰ পিছত দানা পানী যি থাকে চব উঠাই দিব আৰু ইহঁতক এক্সট্ৰা কৰি দিব, যাতে ইহঁতে গাটো নিতিতায়, সেইটো খেয়াল ৰাখিব। ঠিক আছে, ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে ছাপোৰ্ট কৰক যাতে মই আগুৱাই যাব পাৰোঁ আৰু নতুন নতুন ভিডিঅ' মই দি থাকিম আপোনালোকক। নেক্সট ভিডিঅ' মই কি লৈ বনাম বাৰু, মই টপিকটো বিচাৰি লওঁ। আৰু মোৰ এই পোৱালিখিনি আপোনাৰ কিমানখিনি ৱেইট আহে 15 দিন পিছত, কিমানখিনি ডাঙৰ হয়, মই আপোনালোকক নিশ্চয় দেখুৱাম। গতিকে আৰু নেক্সট ভিডিঅ'ত মই বাৰু 15 দিনটো ৱেইট কৰিব নোৱাৰোঁ, 15 দিন মই বেলেগ ফাৰ্মৰ ওচৰত চাগে যাম। কি দিওঁ এইটো আপোনালোকে নিশ্চয় চাব। আপোনালোকে মোৰ লগত লাগি থাকক, মই আপোনালোকক ভিডিঅ' দি থাকিম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।